ক্লাছ কৰি থাকোঁতে গৰু ছাগলীও সোমাই যায়, আমি আকৌ খেদিব লগা হয়। তাৰপিছত আকৌ মানে কি আমাৰ বাথৰুম লেট্ৰিনৰ অৱস্থাও শোচনীয়। ইতিমধ্যে আমাৰ স্কুলৰ মানে কি ৩টা-৪টামান পানীৰ মটৰ মানে চুৰ কৰিও লৈ গৈছে, তলা ভাঙি। ফেনো নিছে, ফেনো ক্লাছ 8ৰ ফেনখন আনিবই পৰা নাই, ৩-৪বাৰমান নিলে মানে। আৰু আগতেও বহুতে সেনেকৈ নিছে। আৰু ডিজিটেল ক্লাছৰুম আছে, আমি তাত ক্লাছ কৰোঁ, দৈনিকে কৰোঁ। আৰু বাকী আমাৰ ইয়াতো যিখিনি পাৰোঁ আমি ইয়াতো কৰোঁ, গৰম হ'লেও যি আছে। বাৰিষা বতৰততো বহুত অসুবিধা, মানে কি সাপ বেং আদি কৰি ৰুমত সোমাই যায়। বাউণ্ডাৰী ৱাল নাই, তাৰ কাৰণে এতিয়া মানে স্কুলৰ আমাৰ মানে সন্মুখ ভাগ চৰণীয়া পথাৰ যেন হৈছে। মানে কি গৰু ছাগলী আহি চব গছৰ পুলি চব বিধান মাৰি পেলাইছে। তাৰো মানে কি নিবিদা মানে ঠিকা আহিল, কিন্তু আজিকালি সম্পূৰ্ণ মানে কি খালটো মাৰ যোৱা নাই। তাৰপিছত মানে কি বাউণ্ডাৰী ৱালৰ অৱস্থা মানে স্কুলৰ জৰাজীৰ্ণ অৱস্থা। ল'ৰা ছোৱালী আছে বৰ্তমান আমাৰ 41জন আছে। সেই হিচাপে আন্তঃগাঁথনি নাই। ফেন নোহোৱাকৈ চলি আছে। 2টা ক্লাছত আছে, কিন্তু এটা ক্লাছৰ মানে ফেনখন চুৰি কৰি আনিছে। আন্তঃগাঁথনি ঠিক নোহোৱাৰ কাৰণে চুৰ হৈ যায়। জনাইছোঁ আমি, আনকি পানীৰ মটৰ চুৰি হওঁতে আমি থানাত গৈ এজাহাৰো দি আহিছিলোঁ, কিন্তু মানে একো সুব্যৱস্থা হোৱা নাই বা পোৱাই নাই মটৰকেইটা। গুণোৎসৱত আহিছিল। সেইবিলাকতো চব লিখি লৈ গৈছে, কিন্তু একো পোৱা নাই। বিদ্যালয় জয়সাগৰ জয়সাগৰ মিলন মধ্য ইংৰাজী বিদ্যালয়। এইখন স্কুলত মানে কি 3টা শ্ৰেণী, 6, 7, 8, আৰু আমাৰ শিক্ষক হ'ল 4জন। এজনে আমাৰ মেটাৰনিটি লিভতে আছে আজি প্ৰায় 2-3 মাহ ধৰি, না 6 মাহমানেই ধৰি, 6 মাহে হ'ল অহা নাই। আমাৰ শিক্ষকৰো মানে কি ছায়েন্সৰ টিচাৰ আমাৰ নাই, যিজন আছিলে সেইজনী মানে মেটাৰনিটি লিভত আছে। সেইতো আমাৰ অসুবিধা হৈছে। আৰু পৰ্যাপ্ত পৰিমাণৰ কথা নাই, শ্ৰেণী কথা যিবিলাক আছে তৰ্জাৰ মানে বেৰবিলাক চব ভাঙি চিঙি গৈছে, পকা সোমোৱা, কিবা মানে গৰু ছাগলীও সোমাই যায়, ক্লাছ কৰি থাকোঁতে গৰু ছাগলীও সোমাই যায়, আমি আকৌ খেদিব লগা হয়। তাৰপিছত আকৌ মানে কি আমাৰ বাথৰুম লেট্ৰিনৰ অৱস্থাও শোচনীয়। ইতিমধ্যে আমাৰ স্কুলৰ মানে কি 3-4টামান পানীৰ মটৰ মানে চুৰ কৰিও লৈ গৈছে, তলা ভাঙি। ফেনো নিছে, ফেনো ক্লাছ 8ৰ ফেনখন আনিবই পৰা নাই, 3-4বাৰমান নিলে মানে। আৰু আগতেও বহুতে সেনেকৈ নিছে। আৰু ডিজিটেল ক্লাছৰুম আছে, আমি তাত ক্লাছ কৰোঁ, দৈনিকে কৰোঁ। আৰু বাকী আমাৰ ইয়াতো যিখিনি পাৰোঁ আমি ইয়াতো কৰোঁ, গৰম হ'লেও যি আছে। বাৰিষা বতৰততো বহুত অসুবিধা, মানে কি সাপ বেং আদি কৰি ৰুমত সোমাই যায়। বাউণ্ডাৰী ৱাল নাই, তাৰ কাৰণে এতিয়া মানে স্কুলৰ আমাৰ মানে সন্মুখ ভাগ চৰণীয়া পথাৰ যেন হৈছে। মানে কি গৰু ছাগলী আহি চব গছৰ পুলি চব বিধান মাৰি পেলাইছে। তাৰো মানে কি নিবিদা মানে ঠিকা আহিল, কিন্তু আজিকালি সম্পূৰ্ণ মানে কি খালটো মাৰ যোৱা নাই। তাৰপিছত মানে কি বাউণ্ডাৰী ৱালৰ অৱস্থা মানে স্কুলৰ জৰাজীৰ্ণ অৱস্থা। ল'ৰা ছোৱালী আছে বৰ্তমান আমাৰ 41জন আছে। সেই হিচাপে আন্তঃগাঁথনি নাই। ফেন নোহোৱাকৈ চলি আছে। 2টা ক্লাছত আছে, কিন্তু এটা ক্লাছৰ মানে ফেনখন চুৰি কৰি আনিছে। আন্তঃগাঁথনি ঠিক নোহোৱাৰ কাৰণে চুৰ হৈ যায়। জনাইছোঁ আমি, আনকি পানীৰ মটৰ চুৰি হওঁতে আমি থানাত গৈ এজাহাৰো দি আহিছিলোঁ, কিন্তু মানে একো সুব্যৱস্থা হোৱা নাই বা পোৱাই নাই মটৰকেইটা। গুণোৎসৱত আহিছিল। সেইবিলাকতো চব লিখি লৈ গৈছে, কিন্তু একো পোৱা নাই।